ভাগ্যৱান। কিন্তু আজি অসমৰ মানুহে গুৰুজনাৰ দৰ্শন সঠিকভাৱে নোলোৱাৰ কাৰণে আমাৰ মাজতে বিভাজন হৈ আছে। মই আশা ৰাখিম এই ভাগৱতৰ চৰ্চা যাতে আমাৰ প্ৰতিটো নামঘৰত প্ৰতিখন সমাজত যাতে বছৰত এবাৰ হ'লেও চৰ্চা কৰি আমি জন্ম দিয়া সতি সন্তানবিলাকক যাতে প্ৰকৃত মানৱ কৰি গঢ়ি তুলিব পাৰোঁ, প্ৰকৃত ধাৰ্মিক আৰু ভক্তিবাদৰ কৰি দিব পাৰোঁ, নৈতিক আৰু আধ্যাত্মিক শিক্ষাৰে যাতে আমি তেওঁলোকক আগবঢ়াই নিব পাৰোঁ। তাৰ কাৰণে আমি যত্ন কৰিলেহে আমাৰ সতি সন্তান জন্ম দিয়াৰ সাৰ্থক হ'ব। আমি জন্ম দিয়া ল'ৰা ছোৱালীকেইটাক যদি ভক্তি জ্ঞান নিদিওঁ, সেই পিতৃ মাতৃ উপাধিৰ যোগ্যতা নাই বুলি পঞ্চম স্কন্ধ ভগৱতৰ ঋষভ প্ৰভুৱে কৈছে। আমি ল'ৰা ছোৱালী জন্ম দিলেই নহ'ব, তেওঁলোকক নীতি শিক্ষা দিব লাগিব, ভক্তি শিক্ষা দিব লাগিব। আপুনি ল'ৰা ছোৱালী জন্ম দিলেই নহ'ব, নিৰ্দিষ্ট সময়ত তেওঁলোকক এজনী ছোৱালী এজন উপযুক্ত পাত্ৰত আপুনি গতাই দিব পাৰিব লাগিব, আৰু এজন উপযুক্ত বয়সৰ ল'ৰালৈ এজনী উপযুক্ত ছোৱালী আনি সংসাৰ কৰি দিব লাগিব। আজি যিবোৰ ডেকা গাভৰু হৈ আছে তেওঁলোকে অনাগত দিনত সংসাৰ কৰিব লাগিব, এইটো প্ৰকৃতিৰ নিয়ম। কিন্তু কিয় সংসাৰ কৰিব লাগে এই কথা আজি আমাৰ বহুত উঠি অহা প্ৰজন্মই নাজানে। এয়া ঋষিমুনিৰ প্ৰশ্ন, কিম অৰ্থে বিবাহম, আমি কিয় বিয়া পাতিব লাগে? আমাৰ ঋগ্বেদত কৈছে অথ পুৰুষস্তাৱত সৰ্ব যত জায়াং ন বিন্দতে যত জায়াং বিন্দতে অথ প্ৰজায়তে তহি সৰ্বো ভৱতি। আমি কিয় বিয়া পাতিব লাগে? বৈবাহিক সম্পৰ্কৰ দ্বাৰা আপোনালোকৰ এই 13খন গাঁৱত যিবিলাক গৃহস্থীয়ে পিতৃ মাতৃক লৈ এটা পৰিয়াল বা বংশৰূপে বসবাস কৰি আছে, পিতৃ মাতৃ গুচি যোৱাৰ পিছত সেই পিতৃ মাতৃৰ বংশ সেই ঘৰত অনাগত দিনত এৰি থৈ যাবৰ কাৰণে পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগে। কিম অৰ্থে বিবাহম পুত্ৰাৰ্থে বিবাহম, কিম অৰ্থে পুত্ৰম পুণ্যাম নৰকে তাৰ তিহি পুত্ৰাহা। পুণ্যাম নৰকৰ পৰা পিতৃ মাতৃক উদ্ধাৰ কৰিবৰ কাৰণে পুত্ৰ কন্যা জন্ম দিব লাগিব। এতিয়া পুণ্যাম নৰক আমাৰ পিতৃ মাতৃৰ জীৱনলৈ কেতিয়া আহিব? 60 বছৰৰ পিছত, এটাৰ পিছত এটাকৈ আমাৰ পিতৃ মাতৃৰ জীৱনলৈ পুণ্যাম নৰক নামি আহিব। কালৰ অতৰ্কিত গতিত আজি দেখা কিচকিচিয়া চুলিকেইডাল 60 বছৰৰ পিছত লাহে লাহে মৰাপাতৰ দৰে বগা হ'বলৈ আৰম্ভ কৰিব। বহুত দূৰলৈ দেখা চকুযোৰ দৃষ্টিশক্তি কমি যাব। ৰিং মাৰিলে শুনা কাণখনৰ শ্ৰৱণ শক্তি কমি যাব। কমনীয় দেহাটো সুতুৰা সুতুৰ পৰিব। টান টান বস্তু চুটোৱা দাঁতকেইটা খুলকি পৰিব। যাওঁ বুলিলে যাওঁ, খাওঁ বুলিলে খাওঁ বোলা দেহাটোৰ আগত ল'ৰা ছোৱালী বোৱাৰীয়ে এমুঠি নিদিলে খাবলৈ নোপোৱা হ'ব। সেই সময়ত বৃদ্ধ পিতৃ মাতৃক সেৱা শুশ্ৰূষা মৰম চেনেহ লালন পালন কৰিবৰ কাৰণে আমি পুত্ৰ কন্যা জন্ম দিব লাগিব। কিন্তু কোন পুত্ৰই সেইটো কৰিব? আমাৰ ভাগৱতত ভগৱানে কৈছে দশম স্কন্ধত, পুত্ৰেও তৰাইবে বুলি শুনি আছা শাস্ত্ৰ, বৈষ্ণৱ পুত্ৰক লাগি বুলি আছে মাত্ৰ। পুত্ৰই তৰাব বুলি শাস্ত্ৰত কৈছে সঁচা, কিন্তু বৈষ্ণৱ পুত্ৰ জন্ম দিব লাগিব। অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত, স্বৰ্গ হন্তে পিতৃক পেলাওৱে নৰকত। যদি অবৈষ্ণৱ পুত্ৰ জন্ম দিয়ে, পিতৃ মাতৃ স্বৰ্গ সুখত থাকিলেও তেওঁক নৰকলৈ ঠেলি দিব। আজি বহুতে আমাৰ বৃদ্ধ পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ খেদি পঠিয়াইছে। গতিকে আমি কেনেকুৱা পুত্ৰ জন্ম দিব লাগিব? যাহাৰো বংশত হুৱে বৈষ্ণৱ এগুটি, তাহাৰে সে পুৰুষ উদ্ধাৰে কোটি কোটি। আমাৰ বংশত এজন যদি বৈষ্ণৱ পুত্ৰ প্ৰহ্লাদৰ দৰে জন্ম দিব পাৰোঁ, তেওঁৰ দ্বাৰা কোটি কোটি পুৰুষ উদ্ধাৰ হ'ব। যদি নোৱাৰোঁ, তেতিয়া আমাৰ বেদে কৈছে তাৱত ভ্ৰমন্তি সংসাৰে পিতৰৌ পিণ্ডতত পৰা যাৱত কুলে ভক্তিযুক্ত শ্ৰুত ন এব প্ৰজায়তে। আমি যদি পিতৃ মাতৃ হিচাপে আমাৰ বংশত যদি এটা বৈষ্ণৱ পুত্ৰ জন্ম দিব নোৱাৰোঁ, আমাৰ পিতৃ মাতৃ জীৱটোৱে এই জন্মচক্ৰত ঘূৰি থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম, পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব লাগিব। এতিয়া বৈষ্ণৱ পুত্ৰ জন্ম দিবলৈ কি কৰিব লাগিব? বিশিষ্ট পুণ্যকে পাই বৈষ্ণৱ পুত্ৰক এতেকে ভজিবে লাগে কৃষ্ণক মাত্ৰ। কোনোবা নৱদম্পতিয়ে যদি ভাল পুত্ৰ কন্যাৰ পিতৃ মাতৃ হ'ব খুজিছে, এক দেও এক সেও এক বিনে নাই কেও, এক ভগৱন্তক শয়নে সপোনে স্নানে গুপ্যস্থানে ভজিব লাগিব। কৃষ্ণ তুষ্ট ভৈলে জনো পুত্ৰ উপজয়, কৃষ্ণেশী পৰম পুত্ৰ মিত্ৰ ভাতৃশয়। আমাৰ ঘৰলৈ যিবোৰ পুত্ৰ কন্যা আহিছে ভগৱন্তৰ অংশ জীৱ। আপুনি যেনেকৈ বিচাৰিব তেনেকৈ দিব। যাদৃশী ভাৱনা জৈছ সিদ্ধি ভৱতি তাদৃশী। মই তোমালোকৰ হৃদয়তে আছোঁ, মনে ভবা মতে কাম কৰি দিবৰ কাৰণে আছোঁ। গতিকে ল'ৰা লাগিলে ল'ৰা দিম, ছোৱালী লাগিলে ছোৱালী দিম, ভগৱানে নিজে কৈছে। কিন্তু আজি আমাৰ বহুত উঠি অহা প্ৰজন্ম, বহুত কোৱালিফাইড দাম্পতীয়ে এই দৰ্শনটো নজনাৰ কাৰণে কাৰোবাক লাগে ল'ৰা, পায় এজনী ছোৱালী। আগৰ 3জনী ছোৱালী, 4 নম্বৰটো ল'ৰা হ'ব বুলি ভাবিছিলে, আকৌ ছোৱালীয়ে হৈ গ'ল।
যাৰ কাৰণে ঘৈণীয়েকক মাৰা কিলা কৰি ডিভৰ্চ পৰ্যন্ত কৰিছে। এইবোৰ আপোনালোকে মিডিয়াত দেখিছে। গণ্ডগোল ক'ত লাগিলে? ভাগৱতৰ দৰ্শন নাজানে। আমাৰ ভাগৱতে কৈছে তোমাক ল'ৰা লাগিলে ল'ৰা দিম, ছোৱালী লাগিলে ছোৱালী দিম, কিন্তু বিচৰা নিয়মটো মই ভাগৱতত লিখি থৈ আহিছোঁ। তোমালোকে ভাগৱত পঢ়ি নিয়ম মানি চলিবা। সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ 4 পহৰ, সূৰ্যাস্তৰ পৰা পুনৰ সূৰ্য উদয় হ'লে 4 পহৰ, 8টা পহৰত 24 ঘণ্টা। আমাৰ নৱদম্পতিসকলে কোনটো পহৰত গ'লে মানে মনৰ বাঞ্ছিত পুত্ৰ কন্যা পাবৰ কাৰণে সক্ষম হ'ব, সেই কথাটো আজি আমাৰ বহুত দম্পতীয়ে নাজানে। সেইকাৰণে তেওঁলোকক ভাগৱতৰ মাজলৈ আনিবই লাগিব। ভাগৱতৰ নীতি আদৰ্শৰে আমি সমাজখন সংস্কাৰ কৰিবই লাগিব। গতিকে আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ এই 4 পহৰত দিবা সময়ত কোনো দম্পতি সৃষ্টি কাৰ্যত আগ নাবাঢ়ে বা বাঢ়িব নালাগে। আমি কেতিয়া বাঢ়িব লাগিব? সূৰ্য অস্ত যোৱাৰ পৰা পুনৰ সূৰ্য উদয় হোৱালৈ এই 4টা পহৰত। তাৰে প্ৰথম 2টা পহৰ বাদ দিব কৈছে। কোনে? বিজ্ঞানে। কিয়? আমি খোৱা আহাৰটো মানে ব্ৰহ্মলৈ ৰূপান্তৰ হ'বলৈ কমেও 6 ঘণ্টা সময় লাগে। মই অলপ আগতে কৈছোঁ আহাৰ খালে ৰস, ৰসৰ পৰা তেজ, তেজৰ পৰা মাংস, মাংসৰ পৰা মেদ, মেদৰ পৰা হাড়, হাড়ৰ পৰা মজ্জা, মজ্জাৰ পৰা শুক্ৰ, শুক্ৰৰ পৰা সন্তান। গতিকে 2টা পহৰ বাদ দি 3য় আৰু 4ৰ্থ পহৰত আমাৰ নৱদম্পতিসকলে মনে ভবা সন্তানৰ পিতৃ মাতৃ হ'বৰ কাৰণে আগবাঢ়িব লাগিব। কেনেকৈ? পুৰুষ প্ৰকৃতি হবা একমতি, তেহে সিজিব হৰিত ভগতি। আমাৰ এইবোৰ আপ্তবাণী যে আমাৰ স্বামী স্ত্ৰী 2জন একমনা হৈ আমি সৃষ্টি কাৰ্যত আগবাঢ়িব লাগিব। অৰ্থাৎ আমাৰ প্ৰথম বা দ্বিতীয় সন্তানটো কি লাগে? ল'ৰা লাগে নে ছোৱালী লাগে? কেনেকুৱা লাগে? ডাক্তৰ লাগে নে ইঞ্জিনিয়াৰ লাগে নে প্ৰবক্তা লাগে নে অধিবক্তা লাগে নে সন্ত লাগে নে মহন্ত লাগে নে ভক্ত লাগে নে বৈষ্ণৱ লাগে? কি গুণৰ সন্তান আপুনি বিচাৰিছে? 2জনে আলোচনা কৰি ল'ব লাগিব, পৰিকল্পনা কৰি ল'ব লাগিব। আৰু নিৰ্দিষ্ট সময়ত 2জনে একেলগে সেই ভাৱটো তেওঁক মানে নিবেদন কৰিব লাগে। ভাৱে নলভতে সৰ্ব, বছ ভাৱৰ দ্বাৰা আপুনি বিচৰা ফলটো পাই যাব। কিন্তু যদি মতভেদ থাকে দাম্পত্য জীৱনত, কাৰোবাৰ স্বামীয়ে জানে ভাৰ্যাই নাজানে, কাৰোবাৰ ভাৰ্যাই জানে স্বামীয়ে নামানে, তেতিয়াহ'লে আমাৰ দাম্পত্য জীৱনলৈ আমাৰ কেনেকুৱা জীৱন আহিব? কাশ্যপ ঋষিৰ দৰে অৱস্থা হ'ব। কাশ্যপ ঋষিৰ 2গৰাকী ভাৰ্যা, এগৰাকীৰ নাম দিতি, এগৰাকীৰ নাম অদিতি। অদিতিয়ে স্বামীৰ লগত মন মিলাই সময়মতে সৃষ্টি কাৰ্যত আগবাঢ়িছিল। সেইকাৰণে আটাইকেইটা দেৱতা সন্তান জন্ম দিলে। দিতি হিংসা কৰি আছিলে, সতিনীৰ সন্তান হোৱা দেখি হিংসাত ভাগি পৰিছিলে আৰু অসময়ত গৈ উপাসনা স্থানত পুত্ৰদানৰ কাৰণে আহ্বান জনাইছিল। দূৰদৰ্শী সম্পন্ন কাশ্যপ ঋষিয়ে কৈছিল, হে ভাৰ্যা, এইটো পুত্ৰদানৰ সময় নহয়, এইটো ঈশ্বৰ উপাসনাৰ সময়, তুমি খন্তেক ধৈৰ্য ধৰা। কিন্তু নামানিলে। উপায়ন্তৰ হৈ ভাৰ্যাক সন্তুষ্ট দিবৰ কাৰণে পুত্ৰদান দিলে। ফলত কি হ'ল? হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু অসুৰৰ জন্ম হৈ গ'ল। আমাৰ উঠি অহা প্ৰজন্মই যদি এই নিয়মৰ কথা নাজানে, আপোনালোকৰ ঘৰলৈও তেনেকুৱা আসুৰিক সন্তানেই আহি যাব, যিবোৰ সন্তানে বৃদ্ধ পিতৃ মাতৃক সেৱা শুশ্ৰূষা মৰম চেনেহ কৰাৰ বিপৰীতে বৃদ্ধাশ্ৰমলৈ খেতি পঠাবলৈ কুণ্ঠাবোধ নকৰিব। সেইকাৰণে ভাগৱতে আমাক নিয়ম মানি দিছে। এই নিয়মৰ মাজেদি যাতে আমি আগবাঢ়ি যাব লাগিব। আমাৰ গমন সদাচাৰ, এই ভৰিকেইটা ভগৱানে যাবৰ কাৰণে দিছে। যাবৰ কাৰণে দিলে বুলিয়ে অগম্যা গমন কৰিলে নহ'ব। আমাৰ ভৰিকেইটাই লৈ ক'লৈ যাব লাগিব, ক'লৈ যাব নালাগিব ভাগৱতে সীমা বান্ধি দিছে। এইটো কোনো জাতি জনগোষ্ঠী বা সমাজৰ কাৰণে নহয়, বিশ্বৰ জীৱশ্ৰেষ্ঠ মানৱৰ কাৰণে। জীৱশ্ৰেষ্ঠ মানৱৰ কাৰণে নিয়ম বান্ধি দিছে যে আমি প্ৰথম কলি থকা ঠাইলৈ যাব নালাগে। আমাৰ পৰিয়ালৰ কোনো সদস্য যাতে কলি থকা ঠাইলৈ যাব নালাগে, যাব লগা নহয়, তাৰ প্ৰতি চোকা দৃষ্টি ৰাখিব লাগিব। কলি ক'ত থাকে? পৰীক্ষিতে প্ৰথম স্কন্ধ ভাগৱতে কলি নিগ্ৰহ কৰোঁতে 4টা ঠাই দিছিলে। নিৰপতি বুলন্ত কলি তোক দিলো স্থান, জৈত খেলে জুৱা পাশা কৰে মদ্যপান, স্ত্ৰী পঞ্চ সোণা গৃহস্থৰ থাকে জৈত, এই 4 স্থান দিলো বংশ গয়াতৈত। কলিক নিগ্ৰহ কৰি পৰীক্ষিতে প্ৰধানকৈ 4টা ঠাই দিছিলে। জুৱা পাশা খেলা, মদ ভাং খোৱা, পৰস্ত্ৰী আসক্ত, হিংসা ধৰ্ম, এইবিলাকত কলি থাকে। ইয়ালৈ যাতে আমাৰ কোনো সদস্য যাব লগা নহয়, তাৰ প্ৰতি সচেতনসকলে চোকা দৃষ্টি ৰাখিব লাগিব। দ্বিতীয় বান দিছে ক'ত? অন্য দেৱী দেও নকৰিবা সেও, এখন বেৰ, গৃহো নপশিবা তাৰ, 2খন বেৰ, মূৰ্তিকো নাচাইবা, 3খন বেৰ, প্ৰসাদো নাখাইবা, 4খন বেৰ, ভক্তি হৈব বেভিচাৰ। আপোনালোকে বাৰীত যদি চাৰিওফালে বেৰা দি শস্য কৰে, গৰু মহে অনিষ্ট কৰিব নোৱাৰে। যদি এখন বেৰ ভাগি যায়, সেইফালেদি গৰু ছাগলী সোমাই অনিষ্ট কৰিব। আমাৰ দেহত থকা জীৱটোক এই 4 বেৰৰ মাজত ৰাখিবলৈ বেদে ভগৱানে সিদ্ধান্ত দিছে।
যদি আমি বেৰ ভাঙি যাওঁ আমাৰ জীৱ কেতিয়াও সুস্থিৰ হৈ থাকিব নোৱাৰিব, বিকাৰগ্ৰস্ত হ'ব, ভক্তি বেবিচাৰী হ'ব। এইটো হৈছে গমন সদচাৰ। মনৰ সমস্যা, দয়া, প্ৰেম, কৰোণা আমাৰ প্ৰত্যেকৰ প্ৰতি থাকিব লাগিব। আৰু শৌচ সদাচাৰ, আমি শৌচ প্ৰস্ৰাৱ কৰি স্নান কৰি পবিত্ৰ হ'ব লাগিব। স্নান সদাচাৰ, আমি গা ধুব লাগে, গা ধুই আমি শৰীৰটো পবিত্ৰ কৰিব লাগে। এতিয়া গৰম দিন মানে বুলি বাথৰুমত সোমাই ঢলকে পানী ঢালি গা ধুলেই নহ'ব, আপোনাৰ বাহিৰটো শুদ্ধ কৰিলেই নহ'ব, ভিতৰটো শুদ্ধ কৰিব লাগিব। গতিকে গা ধুই থাকোঁতে আপুনি ভগৱন্তৰ নাম লৈ থাকিব। জয় গুৰু শংকৰ সৰ্বগুণাকৰ জাকেৰি নাহিকে উপাম, তুহাৰী চৰণে ৰেণু শতকোটি বাৰকো কৰোঁ প্ৰণাম। দৰশিত সুন্দৰ গৌৰ কলেবৰ জৈসন সুৰপৰ কাষ, সকলো সভাসদ ৰঞ্জন জাকেৰি দৰ্শনে পাপ বিনাশ। গুৰু বন্দনা, দেৱ বন্দনা, লীলামালা, ভাগৱত গীতা, মানে কীৰ্তন যি আছে আপুনি গাই যাওক। বাহিৰো শুদ্ধ হ'ব, ভিতৰো শুদ্ধ হ'ব। আৰু সকলো পবিত্ৰতাৰ ভিতৰত মনু সংগীতাই কৈছে সৰ্বেশাম এব শৌচা নাম অৰ্থ শৌচম পৰম শ্ৰীমিতম। জীৱনৰ আটাইতকৈ পবিত্ৰতাৰ ভিতৰত অৰ্থ পবিত্ৰতাটোতকৈ শ্ৰেষ্ঠতা নাই। আজি আমাৰ বহুত মানুহে অৰ্থৰ মোহত পৰি বিপথে গুচি গৈছে, বিপদগ্ৰস্ত হৈছে। আমাৰ বহুতে সমিতি পাতি, সভাপতি সম্পাদক পাতি দি কোনো অনুষ্ঠান পাতে, ৰাইজে দান বৰঙণি দিয়ে, অনুষ্ঠান ধুনীয়াকৈ পাতে, কিন্তু সভাপতি সম্পাদকে ৰাহি পইচা হিচাপকেইটা নিদিয়ে। তেনেকুৱা যদি আমি অৰ্থৰ মোহত পৰি যদি এটা অনুষ্ঠানৰ হিচাপটো সমাজৰ আগত দাঙি ধৰিব নোৱাৰোঁ, সেই সভাপতি সম্পাদকে অনাগত দিনত আৰু কোনো অনুষ্ঠান পাতিবলৈ আগবাঢ়ি যাব নোৱাৰিব, সমাজে বিশ্বাস নকৰিব। আমাৰ যিকোনো আমাৰ সমাজৰ উপকাৰ হোৱা অনুষ্ঠান আদি পাতিলে আমাৰ লক্ষ্য আৰু উদ্দেশ্য কি হ'ব লাগিব, যে মই এই অনুষ্ঠানৰ যোগেদি মই সমাজখন উঠি অহা প্ৰজন্মক মই আগুৱাই নিম। 25 বছৰ হ'লে জাক জমকতাই ৰূপালী জয়ন্তী পাতিম, 50 বছৰত ভৰি দিলে সোণালী জয়ন্তী পাতিম, 60 বছৰত ভৰি দিলে হীৰক জয়ন্তী পাতিম, 75 বছৰত ভৰি দিলে মহাৰজত জয়ন্তী পাতিম, আৰু 100 বছৰত ভৰি দিলে শতবাৰ্ষিক পাতিম। এই পৰিকল্পনাৰে যদি আমি এটা অনুষ্ঠান আগুৱাই নিব পাৰোঁ, তেতিয়াহ'লে আপুনি মৰিও অমৰ হৈ থাকিব। এই 13খন গাঁৱত জন্মগ্ৰহণ কৰা লোকে যদি এই আদৰ্শৰে অনুপ্ৰাণিত হৈ যায়, মৰিও অমৰ হৈ থাকিব। আমাৰ একাদশ স্কন্ধ ভাগৱতত দেখুৱাইছে, কৃষ্ণ বৈকুণ্ঠ প্ৰায়ণ হোৱাৰ লগে লগে দ্বাৰকা নগৰখন সাগৰত তল গ'ল, কিন্তু ৰুক্মিণী মন্দিৰটো আজি কুপতি সাগৰৰ মাজত জিলিকি আছে। আৰু সেই মন্দিৰটো চাই অহা ভকতো আমি লগ পাইছোঁ। ইয়াৰ উদ্দেশ্যটো যে এইটো নহয় যে এতিয়া আমি সাগৰৰ মাজত ৰুক্মিণী মন্দিৰ বিচাৰি ফুৰিলে নহ'ব। বেদৰ দৰ্শন, ভাগৱতৰ দৰ্শন, মহাপুৰুষৰ দৰ্শন। আপুনি এই 13খন গাঁৱত জন্মগ্ৰহণ কৰি গাঁওখনৰ কাৰণে, সমাজখনৰ কাৰণে, উঠি অহা প্ৰজন্মৰ কাৰণে, অনুষ্ঠানৰ কাৰণে, প্ৰতিষ্ঠানৰ কাৰণে, দহৰ উপকাৰৰ কাৰণে আমি কি ভাল আদৰ্শ এৰি থৈ গ'লোঁ। এই আদৰ্শই হ'ব আমাৰ ৰুক্মিণী মন্দিৰ। আজি দেহ দ্বাৰকা কালসাগৰত ডুব যাব, আপুনি কৰি যোৱা আদৰ্শই আপোনাক চিৰসজীৱ এভাৰ গ্ৰীণ কৰি ৰাখিব। আজি শংকৰ মাধৱ আমাৰ কায়িকভাৱে নাই, আমাৰ মহাত্মা গান্ধী নাই, আমাৰ ভূপেন হাজৰিকা নাই, বা জ্যোতিপ্ৰসাদ আগৰৱালা, ৰাভাদেৱ নাই, কিন্তু তেওঁলোকে সমাজৰ কাৰণে এৰি যোৱা আদৰ্শই তেওঁলোকক আজি চিৰসজীৱ কৰি ৰাখিছে। গতিকে আমি এই আদৰ্শৰে যাতে আগবাঢ়ি যাব পাৰোঁ, আৰু আমি উঠি অহা প্ৰজন্মক যাতে সেই আদৰ্শৰে আমি আগুৱাই নিব পাৰোঁ, তাৰ কাৰণে আমি যদি যত্ন কৰোঁ, সেয়া হ'ব আমাৰ জীৱনৰ সাৰ্থকতা। এতিয়া এইকাৰণে কৈছে যে কৃষ্ণৰ ইচ্ছাই আঁকি মিলে প্ৰতিদিনে, তাকো সেইমতে বিলাৱন্ত ৰংগমনে। তেওঁ প্ৰয়োজনীয়টো ৰাখে, উপৰঞ্চিটো আনক দুখীয়া দৰিদ্ৰক মানে উপকাৰৰ কাৰণে দি দিয়ে। অধিকত নাহি তুষ্ট কৃষ্ণ ভক্ত দ্বিজ, কৃষ্ণত সমৰ্পী আচৰণত কৰ্ম নিজ। তেওঁ কৰ্মবিলাক কৃষ্ণত অৰ্পণ কৰি কৰে, নিজে কৰিছোঁ বুলি নকৰে। মই অলপ আগতে কৈছোঁ, আপোনালোকে কেতিয়াও কামবিলাক মই কৰিছোঁ বুলি নকৰিব, মই নিমিত্তহে। তেওঁ কৰাইছে, তেওঁ থকাৰ কাৰণে মই জীয়া মানুহ হৈ আছোঁ, আৰু তেওঁৰ কৰিবলৈ দিয়াৰ কাৰণে মই কামটো কৰিছোঁ। গতিকে মই নিমিত্ত, প্ৰভু তুমি কৰিছা। যত ধৰ্ম কৰ্ম কৰা কৃষ্ণত অৰ্পণ, তেবে অপ্ৰয়াসে সিজিবে ক প্ৰয়োজন। তেতিয়া আপোনাৰ সকলো প্ৰয়োজন ভগৱানে সাধন কৰিব। কিন্তু আমি এই দৰ্শনটো নজনাৰ কাৰণে আজি আমাৰ সমাজত কি হয়, পকা ঘৰ মই বনাইছোঁ, গাড়ী মই কিনিছোঁ, পুত্ৰ মোৰ, ভাৰ্যা মোৰ, সম্পত্তি মোৰ, পিছে গাড়ীখন যদি লাইনত গৈ এক্সিডেণ্ট হয়, প্ৰভুৱে এক্সিডেণ্ট কৰিলে বুলি কয়। ল'ৰাটো যদি কেনেবাকৈ হানি হয়, প্ৰভুৱে লৈ গ'ল বুলি কয়। বেয়াটো আমি প্ৰভুলৈ ঠেলোঁ, ভালটো আমি কৰোঁ বুলি কওঁ। কিন্তু আমাৰ গুৰুজনে কৈছে, যতেক সুকীৰ্তি কৃষ্ণত অৰ্পিব, লয়া উপদেশ মাধৱকো ভজিব।
আপোনাৰ যিবোৰ আপুনি ভোগ কৰিবলৈ পাইছে তেওঁ দিয়া বুলি ভাবিব পাৰিব লাগিব। মই কৰিছোঁ বুলি ভাবিলে অহংকাৰ হ'ব। যে অহংকাৰ ভাৱেৰে যাতে আমি জীৱন আগুৱাব লগা নহয় তাৰ প্ৰতি গুৰুত্ব দিব। আৰু 5টা অহংকাৰে আমাক আজিৰ দৰে অনুষ্ঠানলৈ আহিবলৈ নিদিয়ে বেদৰ মতে। কি 5টা অহংকাৰ? জাতি, বিদ্যা, মহতঞ্চ, ৰূপ, যৌৱনম এবচ যত তৎ স্তুতি বৰ্ধেত পঞ্চতৈ ভক্তি কণ্টকঃ। এই 5টা ভাৱে যাতে আমাৰ এই পবিত্ৰ হৃদয়খনত কাৰো হৃদয়ত যাতে অৱস্থান কৰিব লগা নহয় তাৰ প্ৰতি সজাগ হ'ব। 1 নম্বৰ জাতি। মই উচ্চ জাতিৰ মানুহ বুলি যদি কোনোবাই জাতিক লৈ অভিমান কৰে তেওঁ সাধাৰণ মানুহৰ লগত ভক্তি কৰিব নোৱাৰে। বিদ্যা। মই গাঁওখনৰ ভিতৰত সমাজখনৰ ভিতৰত মোতকৈ পুথিগত ডিগ্ৰী আনৰ নাই এই বুলি যদি পুথিগত ডিগ্ৰীক লৈ কোনোবাই অভিমান কৰে তেওঁ সাধাৰণ মানুহৰ লগত ভক্তি কৰিব নোৱাৰে। মহতঞ্চ। মই গাঁওখনৰ ভিতৰত সমাজখনৰ ভিতৰত মোতকৈ ধনী মানুহ নাই এই বুলি ভাবি যদি কোনোবাই লগত নিব নোৱাৰা ধন সম্পত্তি বিনাশী সম্পদক লৈ অভিমান কৰে তেওঁ ভগতি কৰিব নোৱাৰে। ৰূপ। আমাৰ বহুত মানুহ বগা চগা ধুনীয়া হ'লে ক'লা ফালে নাচায়েই, মানে মাতিব ইচ্ছা নকৰে। তেনেকুৱা স্বভাৱ আছে যদি এৰিব। কাৰণ এই জন্মত আপুনি এইখন গাঁৱত এজনী ধুনীয়া ছোৱালী ধুনীয়া ল'ৰা বগা চগা বোৱাৰী বা মতা মানুহ মাইকী মানুহ হৈ বসবাস কৰাৰ আপুনি বাসনাটো পূৰ্বতে কৰিছিলে, প্ৰাৰব্ধ কালতে কৰি আহিছে। বাসনাৰ অনুকূলে আপোনাক এই জন্মত সুন্দৰ চেহেৰা দি ভগৱানে এইখন গাঁৱত বা এই 13খন গাঁৱৰ এজন ব্যক্তি হিচাপে আপোনাক ৰাখিছে। গতিকে যদি আপুনি সেই ৰূপ যৌৱনক লৈ যদি অভিমান কৰে সুন্দৰক বান্দৰ কৰিবলৈ ভগৱানৰ বেছি সময় নালাগে। মনত ৰাখিব কথাটো। আপুনি মইনো কোন? মহাবৈষ্ণৱ মানে নাৰদকো তেওঁ বান্দৰ কৰিছিলে। কেতিয়া? এদিন গৈ তেওঁ বৈকুণ্ঠত গৈ কৃষ্ণৰ লগত সংলাপ কৰি আছিলে। প্ৰসংগতে ক'লে প্ৰভু মোৰ সমান সৌন্দৰ্যৱান ব্যক্তি মৰ্ত্যত আৰু দ্বিতীয় নাই। কৃষ্ণই মিচিককৈ হাঁহি পেলাই ক'লে মোৰ আগতে যি ক'লা দে এনেকুৱা কথা আনৰ আগত নক'বা। নাৰদে মনে মনে থাকিলে। নামি অহাৰ লগে লগে আকৌ তেওঁ আগৰ ভাৱটো আহি গ'ল। মই দেখিবলৈ ধুনীয়া, এইটো কথা ক'লেও অপৰাধ হয় নেকি? তেওঁ অভিমানটো আহি গ'ল। ভগৱন্তে চবৰে অন্তৰ কথা বুজি পায়। এওঁ আকৌ অভিমান আহিলে। এই অভিমানটো যদি মই সংস্কাৰ কৰি নিদিওঁ এই অভিমানে এওঁক এদিন সমাজৰ পৰা আঁতৰাই লৈ যাব। সেইকাৰণে নাৰদ গৈ থকা বাটতে যুগবলৈ এখন স্বয়ম্বৰ পাতি দিলে। স্বয়ম্বৰৰ কন্যাগৰাকী বিশ্ব সুন্দৰী, তেওঁ সুন্দৰকহে মালা পিন্ধাব। খবৰটো নাৰদৰ কাণত পৰি গ'ল। নাৰদে ভাবিলে মোতকৈ সুন্দৰটো আৰু ইয়াত দ্বিতীয় নাই, আজি এগৰাকীক ময়ে লোৱা হওক এই বুলি মানে স্বয়ম্বৰৰ প্ৰথম আসনখনতে গৈ নাৰদ বহিলে। তাৰ কাষতে গন্ধৰ্ব, তাৰপিছত দেৱতাসকল আৰু একেবাৰে শেষত কৃষ্ণ। গতিকে গন্ধৰ্ববিলাকো আকৌ দেৱতাবিলাকৰ ভিতৰত ধুনীয়া। যেতিয়া কইনাই মালা লৈ আহিছে নাৰদে ভাবিলে আজিতো মোৰ ডিঙিত সোমাবই আৰু এই বুলি যেতিয়া মূৰটো আগবঢ়াই দিছে কইনাই তেওঁলৈ কটাক্ষ দৃষ্টিয়ে চাই যেতিয়া আগবাঢ়ি গ'ল মানে গন্ধৰ্বজনক ক'লে কি হ'ল কথাটো? বোলে তুমি আইনাখন চোৱাগৈচোন। আইনাখন চাইছে নাৰদক বান্দৰ কৰি বহুৱাই থৈ দিছে। নাই সুন্দৰক বান্দৰ কৰি বহুৱাই থৈ দিছে। নাৰদে গম পাই গ'ল এইটো প্ৰভুৰ কাম। তেওঁ লগে লগে অভিশাপ দি দিলে প্ৰভু তুমি আজি মোক এই ব্যৱস্থা কৰি মোৰ প্ৰাপ্যৰ পৰা বঞ্চিত কৰিলা, তুমিও এদিন এই বান্দৰৰ সহায় লৈয়ে উদ্ধাৰ হ'ব লাগিব। অভিশাপ দি দিলে। যাৰ কাৰণে ভগৱানে ভকতৰ অভিশাপত ত্ৰেতা যুগত ৰাম অৱতাৰত বান্দৰৰ সহায় লৈ সীতাক উদ্ধাৰ কৰিব লগাইছে। এইবোৰ কাহিনী উপকাহিনী। এই কাহিনী উপকাহিনীৰ মাজেদি আমাক নীতি শিক্ষা দি আছে। এতিয়া সবাটোতকৈ 8 নম্বৰৰ মানে সদাচাৰটো হৈছে শয়ন সদাচাৰ। আমাৰ ভাগৱতে বান্ধি দিছে নিয়ম দেই। আজি আমাৰ সমাজত বহুত মানুহ শুবও নাজানে উঠিবও নাজানে। গতিকে আমাৰ বহুত মানুহ শুবও নাজানে উঠিবও নাজানে। টোপনি ধৰিল বুলিয়ে প্ৰটিনযুক্ত আহাৰ পেট ভৰাই খালে। এতিয়া গৰম দিন ফেন চলি আছে কোমল বিচনা পাৰি থৈছে একদম গৈ পেলাই ধপংকৈ পৰি শুই দিছে। সেইটো অভ্যাস যদি আছে এৰিব দেই। আমি কেনেকৈ শুব লাগে ভাগৱতে নিয়ম বান্ধি দিছে। মাধৱদেৱে কৈছে দুঃস্বপ্ন নাশন ইটো মাধৱ মাধৱ নাম দুষ্ট গ্ৰহ ভয় বিনাশন পৰম সম্পদৰ ৰূপ জানি মাধৱৰ নাম সৰ্বদাই কৰিও কীৰ্তন। গতিকে আমি শুবলৈ যাওঁতে মহাপুৰুষ মাধৱদেৱে বিশ্বৰ জীৱশ্ৰেষ্ঠ মানুহ তৰণৰ কাৰণে এফাকি দুফাকি নহয় 1000 এফাকি ঘোষাৰে এখন গ্ৰন্থ ৰচনা কৰিছে যাক নাম ধৰ্ম পৃথিৱীৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ বুলি কৈছে। পৃথিৱীৰ ভিতৰত ধৰ্মশাস্ত্ৰ আছে যত সবাহাৰে সাৰ আছে ঘোষাৰৰ মধ্যত। গতিকে 1000 এফাকি ঘোষা যদি আপুনি জীৱন্ত অৱস্থাত তাৰ তত্ত্ব আয়ত্ব কৰিব পাৰে আপুনি মুক্তি পাই যাব। আপোনাক কোনো মানুহে কোনো যুক্তি তত্ত্বত আপোনাক পৰাভূত কৰিব নোৱাৰে। গতিকে সেই 1000 এফাকি ঘোষাৰ পৰা এফাকি ঘোষা যদিও গাই শুৱে তেতিয়াহ'লে আপোনাৰ কোনো দুষ্ট গ্ৰহৰ প্ৰতিক্ৰিয়াই আমাৰ মনত প্ৰভাৱ পেলাব নোৱাৰে।
কেতিয়াবা আপোনাৰ পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন, সামাজিক জীৱনৰ কিছুমান প্ৰতিক্ৰিয়াভাৱে মনত এনেকৈ প্ৰভাৱ পেলায় যে বিচনাত শুই থকাৰ পিছত বহুত সময়লৈকে টোপনি নাহে, ছাতি পুতি লাগি থাকে। এনেকুৱা এইটোক দুৰ্দিন বুলি কৈছে। এনেকুৱা দুৰ্দিন যদি কাৰোবাৰ জীৱনলৈ কেতিয়াবা নামি আহে, আপুনি যিমান ঘোষা মুখস্থ আছে, যিমান কীৰ্তন মুখস্থ আছে, যিমান বৰগীত মুখস্থ আছে, যিমান দিহানাম মুখস্থ আছে, এফালৰ পৰা গাই যাওক। অতি কম সময়ৰ ভিতৰত চাউণ্ড স্লিপ, মধুৰ টোপনি আহি যাব। আমাৰ বহুতে উঠিবই নাজানে, সাৰ পোৱাৰ লগে লগে চকু মোহাৰি কামৰ ধান্দাত জপংকে নামি গুচি আহে। তেনেকুৱা স্বভাৱ আছে যদি আজিৰ পৰা এৰিব। কেনেকৈ নামিব লাগে, কেনেকৈ আহিব লাগে, আমাৰ ভাগৱতে নিয়ম বান্ধি দিছে যে পৰম ভগৱন্ত আমাৰ তিনিটা তত্ত্বৰূপে আমাৰ দেহ জগতত অৱস্থান কৰি আছে। কেনেকৈ? ব্ৰহ্ম, পৰমাত্মা, ভগৱন্ত একে তত্ত্ব, একৰেখে তিনি নাম লক্ষণ ভেদত, তিনিটা গুণনাম লৈ আমাৰ দেহ জগতত অৱস্থান কৰি আছে। ব্ৰহ্মৰূপে আমাক চৈতন্য কৰি ৰাখে, জীয়া মানুহ কৰি ৰাখিছে। আপুনি দুৰ্ঘূৰ টোপনি গ'লেও আপুনি জীয়াই থাকে। এজন টোপনি যোৱা মানুহে ক'ব পাৰে নেকি মই জীয়াই আছোঁ নে মৰিলোঁ? নোৱাৰে। তথাপিতো আপুনি জীয়াই থাকে। কোনে জীয়াই ৰাখিছে? ব্ৰহ্ম শক্তিয়ে। মনত ৰাখিব। আৰু সাৰ পোৱাৰ লগে লগে চকুৰে দেখে, কাণেৰে শুনে, মুখেৰে খায়, হাতেৰে কৰে, ভৰিয়ে যায়। ইন্দ্ৰিয়বিলাকক চৈতন্য কৰি ৰাখিছে কোনে? পৰমাত্মাই। আৰু ভগৱন্ত সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী যথা কৰ্ম তথা ফল দিবৰ কাৰণে আমাৰ হৃদয়তে অৱস্থান কৰি আছে। যাৰ কাৰণে অৰ্জুনক কৈছে, অৰ্জুন কৰ্মাণি অধিকাৰ অস্তি মা ফল কদাচন, তোমাক মই কৰ্মৰ অধিকাৰহে দিছোঁ, মোৰ পৰা ফল নিবিচাৰিবা। অৰ্জুনে তেতিয়া প্ৰতিবাদ কৰিছে, যদি ফলেই বিচাৰিব নালাগে তেনেহ'লে তোমাক আৰাধনা কৰাৰ মোৰ প্ৰয়োজনেই বা ক'ত? তেতিয়া ভগৱন্তই হাঁহি পেলাই কৈছে, কৃষ্ণই বোলে শুনাত আৰু সেইটো মহাবল, নুখুজিলে ঈশ্বৰে আপুনি দেন্ত ফল। হে অৰ্জুন, তুমি মোৰ পৰা ফল বিচাৰিব নালাগে, মই তোমাক নোখোজাকে দিম। নোখোজাকে দিয়া বোলে হয়, প্ৰমাণ যেন আতি শিশু চোৱা ভক্ষ নোখোজয়, তথাপিতো স্নেহে থাকি মাতৃস্তন দে। এটা কেঁচুৱাই গাখীৰ নিবিচাৰিলে বুলি মাকে দিনটো বিচনাত পেলাই থৈ কামতে আবদ্ধ হৈ নাথাকে। কৰ্মৰ মাজৰ পৰাই এগৰাকী মাতৃয়ে পুত্ৰ স্নেহত আপ্লুত হৈ নিজৰ সন্তানক যেনেকৈ যথা সময়ত স্তনদান দিয়ে, ময়ো ভক্তৰ যথা কৰ্ম তথা ফল দিমেই। তুমি মাত্ৰ কৰ্ম নিৰ্বাচন কৰিবলৈ শিকিবা। বোলে কৰ্ম কি? বেদে যাকো বিহি আছে তাকে বোলে কৰ্ম। বেদবিহিত কৰ্ম কৰিবা। বেদে কি বিহিছে? বোলে ঈশ্বৰৰ অৰ্থে যিটো কৰে তাকে বোলে কৰ্ম। আজি আপোনালোকে 5 দিনে এয়া বেদবিহিত কৰ্ম কৰিলে। ইমানবিলাক আত্মাক আনি পেলাই ঈশ্বৰৰ কথা শুনাই জন্ম জন্মান্তৰ কাৰণে অক্ষয় পুণ্য সঞ্চয় কৰাত আপোনালোকে উপকাৰ কৰি দিলে। গতিকে এইটো বেদবিহিত কৰ্ম। গতিকে যিসকল উদ্যোক্তাই এই আঁচনিত অংশগ্ৰহণ কৰি আপোনাক এই পৰিৱেশ দিছে, তেওঁলোকৰ আমাক উপকাৰ কৰাৰ কাৰণে তেওঁলোকৰ কি হ'ব? পৰোপকাৰায় পুণ্যম। পৰোপকাৰায় পুণ্যম, পুণ্য হৈ যাব। গতিকে এইকাৰণে আমি বেদবিহিত কৰ্মবিলাক কৰিব লাগিব। বেদে যাক নিষেধ দিছে সেইটো অকৰ্ম। বেদে নিষিদ্ধ কৰ্মটো আমি কৰিব নালাগে। গতিকে বেদে কি নিষিদ্ধ কৰিছে? যত দেখা ভূত প্ৰাণী সবহাকে বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ। মই সকলোতে আছোঁ দেই, কুকুৰৰ চিগাৰ লৈ গদৰ ভৰু আত্মাৰাম। দেহটোহে কুকুৰ মেকুৰী গাহৰি, আত্মাটো নহয়। মই দেহবোৰ চিনি পাবৰ কাৰণে সৃষ্টি কৰিছোঁ, দেহটো আত্মা নহয়। দেহবিলাকৰ নাম এটা এটা আছে। আমি দেহটো চাই কওঁ এইটো কুকুৰ, এইটো মেকুৰী, এইটো গাহৰি, এইটো ছাগলী, এইটো বাঘ, এইটো সিংহ। দেহটো চাই কওঁ এইটো মতা মানুহ, এজনী মাইকী মানুহ, এইটো ডেকা ল'ৰা, এজনী গাভৰু ছোৱালী। আমাৰ দেহবিলাকৰ নাম এটা এটা দি থৈছে। কিয় দি থৈছে? দাৰ্শনিক পণ্ডিতে কৈছে, এই নেম ইজ এ কাইণ্ড অফ ফেচ ৱেৰ বাই ওৱান ইজ নউন। আমাৰ নামটো কেৱল ইজনে সিজনক চিনি পাবৰ কাৰণে দিছে। নামটো চাই কওঁ এওঁ যাদৱ, এওঁ মাধৱ, এওঁ কল্পনা, এওঁ মাধৱী। নামটো আমাৰ চিনি পাবৰ কাৰণে দিছে। নামটো আত্মা নহয়, দেহটো আত্মা নহয়। আমাৰ নামধাৰী দেহটোৰ পৰা যিদিনা আত্মা ওলাই যাব, কাষ্ঠ যেন থাকিবে ক মাটি টপৰীয়া, হেন দেহ আপোনাৰো গোলাকী লাগীয়া। আত্মা ওলাই যোৱাৰ লগে লগে আমাৰ দেহটো কাঠপৰা দি পৰি থাকিব। সেইটো দেহকে আমি আত্মা বুলি ভবাটোৱেই ভুল। আজি আমাৰ বহুতে নাজানি দেহকে আত্মা বুলি ভাবে। দেহৰ সুখ ভোগৰ কাৰণে গোটেই জীৱনটো পাৰ কৰি আছে। নামঘৰলৈ আহিবলৈ সময় নাই, ভকতৰ সংগলৈ আহিবলৈ সময় নাই, ইষ্ট মিত্ৰ কুটুম্ববিলাকক খোৱা পিন্ধাৰ কাৰণে তেওঁলোক ব্যস্ত হৈ থাকে। কিন্তু গুৰুজনে আক্ষেপ কৰিছে, হেৰা যিটো শৰীৰৰ অৰ্থে কৰা কৰ্ম না প্ৰাণ গ'লে সহ হৈব তাহাক নাজানা। তুমি যিটো শৰীৰৰ কাৰণে ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে জন্মৰ পৰা আজি তাৰিখলৈকে আবদ্ধ হৈ আছা, প্ৰাণ ওলাই যোৱাৰ লগে লগে তুমি শলৈ ৰূপান্তৰ হ'ব সেই কথা নাজানা। আৰু যিবোৰ পৰিয়ালবৰ্গ পোহপালনৰ কাৰণে তুমি চেষ্টা কৰি আছা, তোমাৰ
প্ৰাণ ওলাই যোৱাৰ পিছত তোমাক সেইসকলে চাবলৈও নাহিব। ইষ্ট মিত্ৰ কুটুম্ব দেখা যতজন অসুচি বুলিয়া নকৰিব দৰ্শন। মই প্ৰাণ ওলাই যোৱাৰ পিছত তোমাক চালে গা ধুব লাগিব বুলি তোমাক চাবলৈও নাহিব। গতিকে সেই পৰিয়ালৰ মোহত, সেই দেহৰ মোহতে যাতে তুমি থাকিব লগা নহয়। ভক্তিৰ পথত তোমালোকক যদি গুৰুৱেও বাধা দিয়ে, অতিক্ৰমী আহিলে দুখ নহয়। পিতৃয়ে বাধা দিয়ে, মাতৃয়ে বাধা দিয়ে, পৰিয়ালে বাধা দিয়ে, সমাজে বাধা দিয়ে, সমস্ত বাধা অতিক্ৰম কৰি ভক্তিৰ পথত আগবাঢ়ি আহিলেও দুখ নহয়। সেইকাৰণে আমাৰ শাস্ত্ৰত কৈছে, গুৰু ত্যাগ কৰিলা বীৰু চনেৰ নন্দন, ভাতৃ ত্যাগ কৰিলা ৰাক্ষস বিভীষণ, প্ৰহ্লাদে কৰিলে ত্যাগ আপোনাৰ পিতা, ভগৱান ভৰতে তেজিলে নিজ মাতা, গোপীগণে স্বামী ত্যাগ ভাগৱতে শুনি, সৰ্বদেৱ ত্যাগ কৰিলা ভৃগু আদি মণি। মানে বিদুৰে কৰিলে ত্যাগ নিজ জ্ঞাতিগণ, শুনা সৰ্বজন ইটো শাস্ত্ৰৰ বচন। গতিকে আমাক এই নিয়ম বান্ধি দিছে। এই নিয়মৰ মাজেদি আমি যাতে আগুৱাই যাব পাৰোঁ, জীৱনৰ সাৰ্থকতা কৰিব পাৰোঁ, সেই সকলো পদ্ধতি আমি ভাগৱততে লাভ কৰিব পাৰিম।